এইফালে 50 কি কবা দিনা চোলাটো 21 দিন হোৱাই নাই উখি না বৰ উঠি বেচা এটা ভীম জন্ম দিছো কৰি আছা নেকি নাই বেচা ৰাখো দুখি হে গাইজ ইন্ট্রোটা গুলো টিভিতে চাও আপনার কথা আচৰিত দেখিছি ভাবছিলে কি হৈ আছে হেতই তো মেইন খেলা না আজি এনেকুৱা এটা ভিডিঅ' বসি তো অসমত কেতিয়াও আগতে হোৱা নাই তো নমস্কাৰ আইছ শুভ ৰাতিপুৱা আৰু আপোনালোকক জনাইছো স্বাগতম খিচাৰি উইথ ভৰালিলৈ আহক চাওক আৰু খাওক আজি কথা কম কাম বেছি ভিডিঅ'টো ডাইৰেক্ট আৰম্ভই বলক হা ওয়াজি তো নাই নেকি ও এইটো ব্লগিং তো এইলে বাদ দিলো দে কিমান করবি আর ভাই এগলে জীবনও তার বাদ দিছো যা বাকি তো খুশি না বৰ উঠি বেচা এটা ভীম জন্ম দিছো ভীমক লাগি চৰিয়াত ভাত ৰান্ধিব লাগিব এই তৰকাৰী কুটি আছো মই ভীম তাৰমানে হে গাই যা এ প্ৰমাণ দিল না লাইভ প্ৰমাণ দেখছিয়া এই সন্মান মাই এমকে মৰম কৰে মোক ঘৰত হ'ব দে Hey father, why do you have no color in your life? Why are you so serious every time? Yes, I am serious every moment because I am not a fool like you. You mean that I am an idiot? Yes, you are an idiot. Okay, thank you. Hey guys, Michael ক'ত লাইন চাইন লগাইছে চুপি ফোন কৰি থাকে আজি ক'ত বা গেছি আৰে চাও কলত তল পাইছি শুনুৰা কি কয় চুপ কালি মই পথাৰ মাংস দি ভাত খাইছো এইটো কি কয় মোৰ জীৱনত সুখেই সুখ আৰু কি জানা দাদা আজি বইজাৰ মাংস এতিয়া তহঁতে মোক পাৰি যা মই ঘৰত নাযাওঁ আৰু মোক যদি কোনোবা সোধে মোৰ মাৰ নাম কি মই ক'ম জয়মতী বুলি আৰু যদি সোধে দেউতাৰীৰ নাম কি বুলি মই ক'ম অনন্ত কুমাৰ ভৰালী তহঁতে মোক পাৰি যা আৰু ইয়াতে মোৰ মাটি সম্পত্তিৰ ভাগ চব লিখি দিওঁতে মোৰ নামত টেনশ্যনেই ল'ব নালাগে মই আকৌ তহঁতে মোক পাৰি যা দেই এই দেখছিয়া গাইজ এই গাখীৰ খুৱাই সাপ পুহিছো ফেটি সাপ একাৰ খেতাত দিয়া কৰিব লাগিল দিয়া একাৰ বেছি দিন ৰাখবে নৰা এতে মোক এই ধান্দা ইয়াৰ এক দি আছো ৰ এত হৈছে আমাৰ মামী আমি এফালে চাও প্ৰেম কৰি আছা নেকি আৰু লাজ নাই মানুহ এটা এত কোন চিন পাইছি নে আমাৰ যে সৰু মুনু আছে গুণুমাৰ আয়াক সৰু মুনুৰ মাক নাৰ মুনু আমাৰ সৰুৰ মাক চেৰা দেখি না চাইজ এই নমস্কাৰ দিম দি নমস্কাৰ দি চেৰা দেখি না গাইছ ভাগ্য ভাল মামি যি শাল গাছ নহ'লে এক ফাল্লি কিমান কেবি গাছ ওলাব ভাবছো সেই কাঠ বেছি 4-5 বিয়ে গেল এই উপায় নেই দেখে আমাৰ বংশৰ মানুহগিলা চব ভীমৰ বংশৰ না সেইকাৰণে পানাই আনা তো এইখিনিতে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অঞ্চল বিখ্যাত মানে আমাৰ অঞ্চলৰ চবেই চিনি পায় আৰু ই মূল্য থাকবো মোৰ চেনেলত যাৰ নামৰ আগত তাৰমানে আকাৰ উকৰ হস্যিকাৰ দীৰ্ঘিকাৰ একো নাই আপোনালোকে গেছ কৰক কি হ'ব পাৰে তপন যাক আমি মনত মাতো তপু বুলি তপু এফালে নমস্কাৰ দিয়া যা তই ইমান ভাল নহয় এফালে বাকী তপন ক কোনটো খালৰ মাছ খাই আছ মাছ কি খাবা ভালি উঠি দে দি মাছে মোক খাবা খোজে কিন্তু খাবা নোৱাৰিলো দুধাৰা পানী আহিলো ঘোলা কৰিবি হয় নেকি পানী খোলা কৰি ভাল খোলা কৰি ভাল মইতো আৰু খোলা কৰাত ভালে পাৰি এইবাৰ দু লগ লেখা খোলা কৰি পেলাম খাল নহয় এতিয়া নদী খোলা কৰি ঠিক আছে আপোনালোকে ভাবছি ভৰলে দেখোন ব্লগিং কৰি আছে কিবা বেলেগ কৰিম বুলি কৈছিল নহয় ব্লগিং ওলত ভিডিঅ' আহিব মানে এইটো কাৱে ট্ৰাই কৰা নাথাকে আজিকালি এটা ভিডিঅ'তে ব্লগিঙো থাকিব আৰু এটা ভিডিঅ'ও থাকিব চ' ভিডিঅ'ৰ ফাৰ্ষ্ট যোনটো পাৰ্ট আছে মানে চিন আছে সেইটো তপনে কৰিব আমাৰ মাৰ লগত গতিকে তপন পাৰবে না নকৰবে ভিডিঅ'ত এক্টিং অভিনয় পাৰবে না নকওঁ পাৰিম 40-50টা বিলাক প্ৰেমৰ অভিনয় কৰিলো ইমান দিনে আৰু তুমি মোক একদে কথা কোৱা তুমি তো মহিমা পাৰ গমাই পোৱা না সুতামি নাই বচ্চে মই আছো পানী গিলাচ লৈ আছো তো পোৱালে ৰ'বা তোমাক লাগি এক গিলাচ পানী আনো ৰ'বা তোক বোলে চিপছ আনিছো বা ফুল বিকে মোক লাগি ইমান মৰম আরে দুখ কৰি আছা নেকি নাই বেচা ৰাখো দুখি নাই তই মোৰ হাত গিলি আকো দুখেই নকৰবি মই বেলচি আমাৰ হাতৰ কৰ ফুচে দিম তথাপি মই তোক লগান থাকবে না দাও বদ জায়গাটো তো মদাই হ'ল
মাছ দেখা তুই চিৰিৰ গুচুঙে মইতো বেলচা মাৰি হ'লেও মইতো সুবিধ ৰাখিম তই মই আৰু কিবা আকৌ দুখেই নকৰিবি তই এতিয়া মই যাওঁ আৰু খাদানত যাওঁ মাছি কাটি লৈ যায় যা পিছে, যা পিছে। আমাৰ এই যোনটো ভিডিঅ' আছে ব্লগিঙৰ মাজত তাৰ ফাৰ্ষ্ট চিনটো শেষ হ'ল দু কি এক্টিং কৰিছে মাইতো ভাল হয় তপনে ফালি কি এক্টিং বঢ়িয়া এতিয়া আমাৰ নেক্সট চিনটো আৰম্ভ হ'ব মানে অলপ পিছতে আৰম্ভ হ'ব তাৰ মাজত আৰু ব্লগিং থাকিব না অলপ কমেডি দিব লাগিল না কমেডিটো চাই লওক নেক্সট চিনৰ কাৰণে ৰেডি হওক তো এইখিনিতে আহি গ'ল আমাৰ অভিনেত্ৰী টিনা দেখা না কি ধুনীয়া অভিনেত্ৰী নাম দিছোঁ বিগ বাজেটৰ মুভি নে ভৰালিৰ অভাৱ নাই নে উভয় নদী কৈছোঁ দেখো বাকী টিনা ফালে আছো কথা এটা সোধো এনে বাছ নি নাই নাই বেলেগ কোনো নাই পাৰি পাৰি এনেতো তুমি মোৰ ক্লাছে দেচোন বাকী কিবা এটা গোন্ধ ওলছি কি কি কবা টিনা চোলাটো 21 দিনমান হোৱাই নাই লেখি দিছোঁ এক কলম জীৱনত আপি নাপাওঁ এইবাৰ আমাৰ ছেকেণ্ড চিনটো আৰম্ভ হ'ব যোনটো ভিডিঅ' থাকিব না ব্লগিঙৰ মাজত মই তাকে কৈছিলোঁ এটাত আছে আমাৰ মাইকেল আৰু টিনা দা কৰ্কটীয় সমূহ মেন মানে মাইকেল মুখখন ঐ কি মানে লল্লবি ও বাৰে ও বাৰে মোক ধন্যবাদ দি মই যিটো ইমান ঠগুৱাবি এটা ধন্যবাদ থেংক ইউ কবা দি ইমান ঠগুৱাবি এটা দিছোঁ যিটো হিৰ'ইন হিচাপে আৰু তই ভৰালিৰ সম্পত্তিৰ লোভ কৰা তই কোনদিনা কৰিলো মই কি কৈছিলি কৈ থাকা মানুহ নাচবো তাতে কলত তলত মাইৰে ফোন কৰি গৈছিলি মনত নাই মইতো আকৌ কোৱাই নাই দেখোন। ঠিক আছে তো গাইছ এই ছেকেণ্ড চিনটো চাই লওক তাৰপিছত কৈ আছো আৰু দেখছে না গাইছ নিমাতি কন্যাক এনা হেলি কেনেকৈ থাকে সি আজি আপি দিছো না এক্টৰ হিচাপে লগত বাপ গলত উঠি অভাৰ এক্টিঙত নামি গৈছে এনা এক্টিঙে কৰিব নোৱাৰে সি এতিয়া অভাৰ এক্টিঙত নামছি তাক এই কেৰুণ্ডক দি আছো ৰ মই এইটো মাজে বোপা আৰু বোৱাৰী নেকি হে মা ভালে আছা আছো তই এতিয়া বিহুত কেনালি বিহুততো এইটো জানোৱেই মোৰ কিমান কাম থাকে অফিচত হেৰিত সেইকাৰণে আহিব নোৱাৰিলোঁ আৰু মই এতিয়া আহিলোঁ আৰু আজি বহুত দিনৰ মূৰত মোৰ তোক লাগি বহুত মৰম হয় কিনে আহিব নোৱাৰাকৈ থাকিব নোৱাৰোঁ মই তুমি মাক খাব পাৰিবা কেনেগিলা হ'ব দা তুমি গেছ এনেও মই মাকটো বহুত মনত ভক্তি কৰোৱে এনে আৰু মাৰ কথা মই বেয়াকৈ কৈ থাকোঁ তোমাক এনেতো বহুত ভালে পাওঁ তোমাৰ কথাখিনি মোৰ জানি বহুত ভাল লাগিলা মই আজি বহুত সুখ পাইছোঁ মই আহোঁ অলপ মাৰ লগত কথা পাতোঁ শুনিবা থাকা এই বুঢ়ীক মই ভাল পাম আমাৰ এওঁক পতাই লৈ কিবাকে বুঢ়ীৰ সম্পত্তিখিনি কব্জা কৰিব পাৰিলি আৰু বাচি গেল ডাঙৰ দাকটো ভুৰকে থৈছোঁ 1 লাখ দিম বুলি কিবাকে বৃদ্ধাশ্ৰমত লৈ গেলি ডাঙৰ দাই সিটো মৰবই মাল হয় সিটো মালো ই ড্ৰেছ চেঞ্জ কৰাব ভাবছি কি হ'ল মানে ছেকেণ্ড চিনটো চেঞ্জ হ'ল আমাৰ যোনটো ভিডিঅ' আছিল না ব্লগিঙৰ মাজত চ' এনে ভাল এক্টিং কৰিছে টিনাও বঢ়িয়া আমাৰ আৰু ইটো ভালেই বাৰু ই নাটক কৰে আগতে এনে ঠাট্টা ধেমালি কৰি থাকোঁ অলপ ঠাট্টা নহয় বাৰু ধেমালি চ' এইবাৰ কাৰ পালা এক্টিঙৰ চিন 3 চ' চিন 3 বাবে ৰেডি হওক আল্লাহ কৰি ৰেডি হকে আৰু বাকী ভৰালিদা তুমি পাৰবে নে এক্টিং কৰবা তো হুকুক বেট পৰবি মই কোন ভৰালি যাৰ দুচকু দেখিলেই পাগল হৈ যায় বহু ছোৱালী ফালি দিম মই মদাহি থাকো হাই নাই মোৰ খং খং কাৰ খং নাই বে কেলা ৰখালেও নিচা নালাগে যে বে কি অসমত ভদ্ৰেশ্বৰক নিচা কৰোৱা মাল নায়ে নেকি যা সেইবিলাক বাদ দিলো এতিয়া মোক লাগে মাথো 1 লাখ এইফালে 50 এইফালে 50 আজি বুঢ়ীক লৈয়ে যাম আৰু তাৰ পিছত এই খুৰা আৰু ভদ্ৰে এই বুঢ়ী বুঢ়ী অ ভদ্ৰে বোপা
কি কাম করছে বাসা হ্যাঁ এ কে ইমান আটা এইবিলাক বাদ দে এইবিলাক কি এইটো মদ বল আজি মই তোক লৈ যাম বৃদ্ধাশ্ৰম বল 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 নাযাম মই নাযাম বল বল ঐ ডাঙৰ দা আজি এডাল লিচুৰ মোক কিহৰ খং কৰি আছা তহঁতে ইমান আৰু দাদা তহঁতেতো জানই দেউতাই আমাক সৰুতে এৰি থৈ গৈছে তাৰপাছতো মায়ে ক্ষীৰত সিন্দুৰ লৈ থাকে আমাক মায়ে কিমান কষ্ট ডাঙৰ দীঘল কৰিছে তাৰপাছতো তহঁতে এনেকৈ এনেকুৱা কাজিয়া কৰি থাকা মাজুদা মইতো বুজি পাওঁ মই কষ্ট কৰি কৰি মই হাতৰ কল ফুটে পাইছোঁ ই আকৌ বুজি নাপাওঁ মতা সেইটো মুখ খাই ঘূৰি ফুৰে 1 লাখ ভাইটি তই বুজচোন কথাবিলাক আৰু দাদা মই বুজি পাম তই এক বুজো দাদা তইতো জানই মায়ে আমাক সৰুতে কিমান কষ্ট ডাঙৰ দীঘল কৰিছে তাৰপাছতো তই এনেকৈ থাক দাদা অলপ কথা এতিয়া বুজছোঁ চাই দে দি আজি তাই চব বাদ দি মই বুজি গলো তোৰ দৰকাৰ হ'ল তই তোৰ মায়েৰ লগতে থাক মোক তই পাৰি যা মাজি বাবা বোৱাৰীটোও খং কৰি গুচি যায় তই টেনশ্যন ল'ব নালাগে মাই মই তাইক বুজাম তো গাইছ এটো আছিল থাকছিন ভিডিঅ'টোত মানে আজি এটা ইউনিককৈ ট্ৰাই কৰিলোঁ মানে কি ব্লগিঙো থাকিল ব্লগিঙত কমেডি থাকিল আৰু প্লাছ এটা ভিডিঅ' এড কৰি দিছোঁ মানে এটা মেছেজ লৈ পেলাই নাজানো আৰু ফুল বান্ধি হ'ব পাৰে আপোনালোকে চাব জনাব কেনে লাগিল চ' সেই কথা আৰু বাকী নেক্সট ভিডিঅ' যোনটো হ'ব এই মাহৰ ভিডিঅ' নাই নেক্সট ভিডিঅ' যোনটো হ'ব খানাৰ ভিডিঅ' হ'ব মই কৈছোঁ আগতীয়াকৈ আপোনালোক কেনেকৈ হ'ব কি হ'ব প্ৰচেছবিলাক কৈ আছোঁ চ' সেইখিনিয়ে জয় জুবিন দা তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত